হাই ফ্ৰেণ্ড, কি খবৰ আপোনালোকৰ? আশা কৰোঁ নিশ্চয় ভালেই। মোৰ নতুন ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আৰু এতিয়া বাজিছে 3টা। আজি ভাবিছোঁ মই আবেলিৰ পৰাই ভিডিঅ'টো ষ্টাৰ্ট কৰি দিওঁ। গধূলিনো কি বনাম তাকে দেখুৱাম। আৰু এতিয়া যাম মই বাৰীতে কিছুমান শাক আছে, মই বুটলি আনিমগৈ। ভিডিঅ'টো চাই যদি ভাল পায় লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। কাষতে থকা বেল আইকনটো টিপি দিব যাতে মই আহিবলগীয়া নতুন ভিডিঅ'বোৰ আপোনালোকে সোনকালে পাই দিয়ে। আৰু এয়া বাৰীৰ পৰা আনিছিলোঁ ৰঙালাও, মধুসোলন, পননুৱা, ঘৰৰ অমিতা। এইপিনে মই জুইত পাতি দিছোঁ ভাত। মই ভাতটো কুকাৰতে বনাওঁ কাৰণ চচত বনাব নাজানো, মোৰ পানী বেছি হয়, ভাতটো খাবলৈ ভাল নালাগে। আৰু এইপিনে চাওক, বাৰীৰ শাকৰ সোৱাদেই বেলেগ নহয়নে? বাৰীতে আছিলে যেতিয়া মই ভাবিলোঁ আজি বাৰীৰ শাককে বনাওঁ। মই এতিয়া ৰাতি পিছে টেঙা নবনাওঁ, ৰঙালাও আগ ভাজিম, অমিতা দাইলত দিম, পননুৱা আৰু মধুসোলন ৰাতি নবনাওঁ এতিয়া, কাৰণ মাছৰ লগত খাই বেছি ভাল লাগে। মাছ যিদিনা পাম সেইদিনা বনাম। আনি থৈছোঁ, ফ্ৰিজত ভৰাই থৈ দিম। মই শাকখিনি কুটি ল'লোঁ। এয়া ৰঙালাও আগ আৰু এয়া প্ৰয়োজনীয় আলুগুটি, এয়া পিঁয়াজ, এয়া পটল কাটি থৈছোঁ, ফ্ৰাই কৰি দিম। তাৰপৰা এয়া বিলাহী আৰু পিঁয়াজ আদা চাটনি বনাম। আৰু এইপিনে মই কেৰাহী পাতি দিলোঁ। মই কেৰাহীত তেল দি দিম। আৰু এয়া মই তেল পকিলে পিঁয়াজ দি দিম। হালধি দি দিছোঁ। আৰু এতিয়া মই শাকখিনি দি দিম। কাটি থোৱা আলুখিনি দি দিলোঁ। প্ৰয়োজনীয় অনুসৰি নিমখ দি দিম। আৰু এতিয়া মই ঢাকি দিম। ভাজি প্ৰায় হ'লেই, ভাজিখিনি নমাই ল'ম। এতিয়া কাটি থোৱা পটলখিনি মই ফ্ৰাই কৰি দিম। পিঁয়াজ দি দিছোঁ।
দিছোঁ। তেল পকা হৈ গ'ল। মই এটা কাটি থোৱা পটলখিনি দি দিম। নিমখ দি দিছোঁ। পটল ফ্ৰাই কৰি বহুখিনি তেল থাকি গ'ল। মই তাতে দাইলকণ তেল মাৰি দিম। পিঁয়াজ দি দিলোঁ, হালধি দি দিম। আৰু মোৰ এতিয়া ৰাতিৰ সাজ ৰেডি। ভিডিঅ'টো কেনে পালে জনাব। আৰু ভিডিঅ'টো আজিলৈ ইমানতে সামৰিছোঁ। বাই বাই, পুনৰ লগ পাম।